আৰাম পতকত উৰি নথাৰে তুমিহে চৈতন্য আজি গংগা পাৰত যেতিয়া শুকদেৱে পৰীক্ষিতক বুজালে এই তিনিটা তাপে হ'ল আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক আৰু এই তিনিটা তাপৰে হ'ল ধন হইল একজালা ভাৰ্যা হইল দুই পুত্ৰ হইলে তিনি জাল সংসাৰৰে জুই এই তিনিটা তাপৰ পৰা নিষ্ঠা পাবলগীয়া হ'লে সাধু গুৰু বৈষ্ণৱ ভকতৰ চৰণত আমি শৰণ ল'লে নিশ্চয় আমাৰ এই তিনিটা দুখৰ পৰা আমি নিষ্ঠা পাম। কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক এইখন ভিন্ন শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্য বুদ্ধি হওক সৌভাগ্য বুদ্ধি হওক হয়নে? এতিয়া এই কথাখনত আমাক কৈছে সেই লোকসকল গংগা কল্যাণ গংগা পাৰত আজি পৰীক্ষিত ৰজাই শুকদেৱৰ দুইখন চৰণতে পৰি কৈছে তুমি কি পৰম গুৰু হৃদি কেশ দিলা যেন মুখ মতি তাতে সে আশ্ৰয় কৰি কৃপাময় কৰিলোঁ কৃপা সম্পত্তি। তাৰমানে সেই গুৰুদেৱ মোক যি সময়ত সিংহীমুনিয়ে অভিশাপটো দিলে 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰক বুলি মই আৰু ঋষি সমস্তই যেতিয়া ক'লে তুমি এই অভিশাপত মৃত্যু হ'লে 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব আৰু পূৰ্বৰ জন্মৰ বোধ হয় কিছু পুণ্য ফল আছিল মোৰ সেইকাৰণে গুৰুদেৱ আপোনাক মই লগ পোৱা হ'ল আৰু আপোনাৰ পাও চুই মই সেৱা কৰিব পৰা সুবিধাকণ পালোঁ আৰু আপুনি মোক যিবোৰ বুজাই দি আছে অমৃততকৈও অধিক মই ৰস পোৱা যেন পাইছোঁ। গতিকে আজি শুকদেৱে গংগা পাৰত কৈছে ৰজা তোমাৰ যদি কিবা জানিবলগীয়া কল্যাণ কৰক আইখন ভিন শূন্য কৰক সৌভাগ্য বুদ্ধি হওক মনৰ বাঞ্ছা পূৰ্ণ কিবা থাকেই তেনেহ'লে মোক প্ৰশ্ন কৰিবা মই তাৰ উত্তৰ দি যাম। আৰু আজি গংগা পাৰত পৰীক্ষিত ৰজাই কৈছে যি জানিলে পৃথিৱীত জানিবলগীয়া নাই এই গুৰুদেৱ আপুনি মোক বঢ়িয়াকৈ বুজাই আছে। গতিকে জন্মে জন্মে আপোনাৰ চৰণত মই ঋণী হৈ ৰ'লোঁ এই মৃতকৰ সময়ত যদি আপোনাক নেপালোঁ হয় তেনেহ'লে হয়তো মই 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিবলগীয়া হ'ল হয়। কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আইখন ভিন শূন্য কৰক সৌভাগ্য। গতিকে হে গুৰু মোক কৃপা কৰক আৰু কৃপা কৰি যাতে মই আত্মাটোৱে গতি পাওঁ আৰু মোৰ কল্যাণ কৰক আইখন ভিন শূন্য কৰক সৌভাগ্য বুদ্ধি হওক যাতে মোৰ দোষত পিতৃ পিতামহসকলে নৰকত যাবলগীয়া নহয়। কাৰণ মই শুনিছোঁ যিসকলৰ পুত্ৰ নাতিসকলে বেয়া কাম কৰে তেনেহ'লে তেওঁলোকৰ পিতৃ পিতামহসকল নৰকত বাস কৰে এই কথাকণ আপোনাৰ মুখেদিয়ে মই শুনি গৈছোঁ। গতিকে এই তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছে ৰজা পৰীক্ষিত যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে টিপি দিব পাৱে যাৰ পুত্ৰ নাতিসকলে মধ্য সাধুগুৰু বৈষ্ণৱ ভকতৰ মাজত এই মহাভাগৱতৰ দুআষি বা নামৰ দুআষি শুনেই তেনেহ'লে তেওঁলোকৰ চলি যোৱা পিতৃ পিতামহসকল কিবা পাপৰ ফলেও যদি নৰকত থাকেই নৰক নিশ্চয় স্বৰ্গত যাব পাৰে বুলি মই আপোনাক দৃঢ় কৰি দিয়া হ'ল। গতিকে তুমি ভয় নাখাবা একান্ত চিতে ভাগৱত শুনি যোৱা নিশ্চয় তোমাৰ আত্মাক গতি দিব পাৰিবা। গোবিন্দ কৃষ্ণ কল্যাণ কৰক সহায় কৰক।
যন্ত্রণা প্রভম নেড়াই সংসার এতিয়া আমাক ক'লে সেই লোকসকল মই বা আপুনি তেওঁ বা তেখেত আমি কৌটি কৌটি জন্ম এইখন পৃথিৱীত আহি আছোঁ গৈ আছোঁ আহি আছোঁ গৈ আছোঁ কিন্তু সেই আমি সাধন কৰিব শিকা নাই সাধন কৰিব জানা নাই সাধন কৰিব পৰা নাই যদি সাধন কৰিব পৰা হোৱা হয় তেনেহ'লে আগৰ জন্মত মই কি কি আছিলোঁ তাক মই উলিয়াব পাৰিলোঁ হয় সেইকাৰণে আমাক কৈ যে সেই লোকসকল আগৰ জন্মত ধৃতৰাষ্ট্ৰই 100টা জন্মৰ কথা ক'ব পাৰিলে আৰু হৰিশ্চন্দ্ৰ ৰজাই 11টা জন্মৰ কথা ক'ব পাৰিলে আৰু ভীষ্মই 9টা আগৰ জন্মৰ কথা ক'ব পাৰিলে আৰু তেনেকৈ বহু ঋষিমুনিসকলে বহু জন্মৰ কথা ক'ব পাৰিলে কাৰ কাৰণে জানে সাধন সেইকাৰণে আমাক কয় যে সাধু কাক কয় যিসকলে সাধন কৰিব জানে সেইসকলক কয় সাধু আৰু আমিও যদি সেই সাধুসকলৰ সংগ লওঁ তেনেহ'লে ময়ো উলিয়াব পাৰিম যোৱা জন্মত মই কি আছিলোঁ তাৰ আগৰ জন্মত কি আছিলোঁ তাৰ আগৰ জন্মত কি আছিলোঁ আজি খুলি নৈ উলিয়াব পাৰিম হয়নে গতিকে শ শ কৌটি কৌটি কত কৌটি জন্ম যাতনাত ভ্ৰমো নেৰাইলোঁ সংসাৰৰ তাপ সেই লোকত কিমান জন্ম মই গৰু বাঘ সিংহ মেকুৰী জন্ম পাই আহিছোঁ তাক মই নাজানো সেইকাৰণে আমাক কৈছে এটা শিয়াল দেখিলে আপুনি হিংসা নকৰিব আপুনি ভাবি লওক কোনোবা এটা জন্মত হয়তো ময়ো শিয়াল হৈ এনেধৰণে ভ্ৰমণ কৰি ফুৰিছিলোঁ এটা কুকুৰ দেখি আপুনি হিংসা নকৰিব ময়ো কোনোবা এটা জন্মত কুকুৰৰ জন্ম পাই হয়তো এনেধৰণে মই বিষ্ঠা খাই ফুৰিছিলোঁ এটা গাহৰি দেখি আপুনি হিংসা নকৰিব কোনোবা এটা জন্মত ময়ো হয়তো গাহৰি জন্ম পাই বৰকচু খাই ফুৰিছিলোঁ তদুপ তেনেকৈ আপুনি যেতিয়া হৃদয়খনত বিশ্লেষণ কৰিব তেতিয়া আপুনি কি হ'ব পাৰিব জানে অহিংসা হ'ব পাৰিব কাৰো প্ৰতি আপোনাৰ বেয়া ভাৱ নাহিব কাৰো প্ৰতি আপোনাৰ হিংসা ভাৱ নাহিব হয়নে কাৰণ মই কিমান জন্ম পোহ পেলু বান্দৰ মেকুৰী ছাগলী কিমান হৈ আহি আছোঁ তাৰ আঁতৰি নাই ৰেহাই নাই মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে সত্য যুগে আছিল যত প্ৰাণী কলিত জন্মিব তৈ খানি তাৰমানে সত্য যুগৰ পৰা আমি কলি যুগলৈ আমি আহিয়ে আছোঁ আৰু গৈয়ে আছোঁ গতিকে সেই লোকসকল আপোনালোকে সাৱধান হৈ ভাল কৰ্ম কৰিবা শিকক যদি ভাল কৰ্ম কৰিবা শিকে তেনেহ'লে অহা জন্মত ভাল জন্ম এটা পাই আনন্দত থাকিব পাৰিব আৰু যদি আকৌ আমি এইটো জন্মত বেয়া কাম কৰা হয় তেনেহ'লে জন্মে জন্মে আমি আকৌ বেয়াতে জন্ম ল'ব লাগিব এইকণ কথাকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে গোবিন্দ কৃষ্ণ কল্যাণ কক আইসক ভীৰ সৈন্য কক মনোবাঞ্ছা পূৰ্ণ কক সৌভাগ্য মানুহ উপায়
গতিকে আমাক কৈ আছে সেই লোকসকল আমাৰ এদিন কাল ধুমুহাৰ দিন এটা আহিব, মহাপ্ৰলয় দিন এটা আহিব। আগৰ ভাগিটোত আমাক বুজাই গ'ল মহাপ্ৰলয় আহিব, 3 তুলসী নাশ হ'ব আৰু নাশ হোৱাৰ পাছত আমি ক'ত জন্ম পাওঁ? কৰ্ম অনুযায়ী ফল। বেয়া যদি কৰ্ম কৰি যাওঁ বেয়া জন্ম, ভাল কৰ্ম কৰিলে ভাল জন্ম। তাই এটা গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই দিছে, ৰজা যেনে কৰ্ম তেনে ফল, হয়নে? তোমাক কলিয়ে ধৰক কিম্বা কিবাহে ধৰক, প্ৰশ্ন নাই। কিন্তু তুমি ঋষিক অপদস্থ কৰাটো সত্য হয়নে নহয়? কৈছে গুৰুদেৱ সত্য হয়। তেনেহ'লে ঋষিক যি অপদস্থ বেয়া কৰ্ম কৰিলা তাৰ ফলেই তেওঁৰ পুত্ৰই আহি তোমাক অভিশাপ দিলে, বেয়া ফল এতিয়া ওলাব তাৰ, হয়নে? গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসহ আপোনালোকে কোনেও নাভাবিব মই বেয়া কাম কৰি যে বাচি যাব পাৰিম, কোনেও নাভাবিব, কোনোৱেও বাচি যাব নোৱাৰে। সদায় চিত্ৰগুপ্তৰ লগত হিচাপ হৈ আছে। আমাৰ দিনটো 24 ঘণ্টাত, দিনটো 12 ঘণ্টা, ৰাতি 12 ঘণ্টা আমি কিমান ভাল কাম কৰিছোঁ, কিমান বেয়া কাম কৰিছোঁ, সদায় যোগ বিয়োগ হৈয়ে আছে, হয়নে? গতিকে আপুনি নিজক নিজে আজি গংগা পাৰত শুকদেৱে কৈছে ৰজা নিজৰ বুকুখন নিজে ফিন্দাই ক'ব পাৰিবা। কেতিয়া ক'ব পাৰিবা জানা? তুমি যেতিয়া ৰাইটত থাকিবা, তুমি যেতিয়া সত্যটো হৃদয়ত জীয়াই ৰাখি আছা, তুমি যদি কাৰো অন্যায় অত্যাচাৰ বেয়া কৰ্মত লিপ্ত হোৱা নাই, তেনেহ'লে তুমি বুকু ফিন্দাই ক'ব পাৰিবা মই এইখন পৃথিৱীত শান্তি পামেই। কিন্তু যেতিয়া মই কিছুমান বেয়া কাম কৰি ফুৰিম তাৰপাছত মই দুখ পাম, অশান্তি পাম, আৰু তেতিয়া মই ভগৱন্তক দুহিম, প্ৰভু ভগৱন্তে যে কি কৰিছে, আৰু কণা বিধতাই যে কি লিখিছে। আমাক কিছুমান মানুহে দুখ পালে কয় নহয় কণা বিধতাই যে কি লিখিলে। সেই লোকসকল কণা বিধতাই ইচ্ছা কৰি লিখনি কাকো নামাৰে, হয়। এই মই যিবোৰ কৰ্ম কৰি গৈ আছোঁ তাৰ ওপৰত ভিত্তি কৰিহে কণা বিধতাই লিখনিটো মাৰে, হয়নে? আৰু স্বামী বিবেকানন্দ দেৱৰ বাণীত লিখিছে যিসকলে দুখ পায়, যান্ত্ৰণা পায়, হয়নে? পাই পেলাই সদায় মানে কয় আমাৰ ভাগ্যখনে বেয়া দিয়ক, আমাৰ ভাগ্যখনে বেয়া দিয়ক। সেইজনৰ অকল মূৰ্খ মানুহ পৃথিৱীত নাই, হয়। যিজনে নিজৰ ভাগ্যখনক বেয়া বেয়া বুলি দুখ কৰি ফুৰে সেইজন মহাদুখী, আৰু তেওঁ মূৰ্খ, তেওঁ অজ্ঞানী, হয়। সেই লোকসকল ভাগ্যৰ আন এটা নাম কি জানা? কৰ্ম। যেনে কৰ্ম তেনে ফল। সেইকাৰণে স্বামী বিবেকানন্দ দেৱৰ গ্ৰন্থৰ বাণীখনত লিখিছে আপুনি ৰাতিপুৱা এদিন শুই উঠি খুব বেয়া কাম এটা কৰিব, সন্ধিয়ালৈ আপোনাৰ ভাগ্যখন বেয়া হ'ব, হয়। আৰু ভাল কাম এটা কৰিব, সন্ধিয়ালৈ আপোনাৰ ভাগ্যখন ভাল হ'ব। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আইখন বিঘিনি শুনি নকৰক, পুত্ৰ পুত্ৰী চানুখ কেন্দ্ৰ হৈ গৈ সৌভাগ্য দিয়ক, সৌভাগ্য পাওঁ। বাকী ভাল আৰু ভাল বঢ়িয়া। গতিকে আমাক এইকণ কথা বুজালে কৌটি কৌটি জন্ম যাতনাত ভমো। সেই লোকসকল এই যান্ত্ৰণাত ভুগি ফুৰা মানে কি জানে? বেয়া কৰ্মৰহে ফল। আৰু যিসকলে জন্ম লৈ আছে গৈ আছে, জন্ম লৈ আছে গৈ আছে, আপোনাসকলে চাওকচোন এতিয়া মন কৰিব আমাৰ সীমা মানুহ এজন কোনোবা মৰক, মৰাৰ লগে লগে ধেৰ মানুহ চাপিব, তেওঁ আত্মাই চিৰ শান্তি পাক বুলিয়ে ক'ব। আৰু কোনোবা এজন মানুহ মৰাৰ লগে লগে কোনেও সেই আখৰ বাণী তেওঁৰ মুখত নাহে। এতিয়া জুবিন গাৰ্গ সিদিনা ঢুকোৱাৰ লগে লগে দেখিছা লক্ষ লক্ষ প্ৰজাসকলে শ্ৰদ্ধাঞ্জলি দি আছে, লক্ষ লক্ষ প্ৰজাসকলে তেওঁৰ আত্মা শান্তি বিচাৰি আছে, হয়। তাৰমানে তেওঁ হয়তো ৰাইজক ভাল পোৱা কাম কৰিছিলে। সেইকাৰণে মই আকৌ বেয়া কাম কৰিম, মই মৰাৰ দিনা কোনোবাই ক'ব নেকি তেওঁ চিৰ শান্তি হওক বা তেওঁ গতি পাওক বুলি ক'ব নেকি? বেয়া কাম কিছুমান কৰাৰ পাছত নকয়, কোনেও নকয়, হয়নে? গতিকে
ভাল কামৰ ভাল ফল, বেয়া কৰ্ম বেয়া ফল 1। 2 নম্বৰ, আগৰ ফাঁকি দুটাই বুজালে। আকৌ পৰীক্ষিতক বুজোৱা মানে আমাক বুজোৱা, আমি যিদিনা শেষ বিচনাত পৰিম সেইদিনা পৰম প্ৰভু ভগৱন্তক মুখেৰে মাত নোলালেও অন্তৰতে কওক, প্ৰভু মই যি কৰ্ম কৰি 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 এইটো জন্ম শেষ কৰিলোঁ, মোৰ ভাল বেয়া আপুনিয়ে সকলো জানিলে। যদি বেয়া ফলত মই নৰকত যাব লাগে তাতো মোৰ আপত্তি নাই, নৰকতে যাবই লাগিব। আৰু আপত্তি আছে বুলি ক'লেও কাম নহয় নহয়, সেই সময়ত আপুনি নাই বুলি ক'ব লাগিব, নহয় বাৰু? যাতে নৰকত থাকিলেও ক'ৰবাৰ পৰা ঋণি ঋণি ভাগৱতৰ সুৰ এটা, ক'ৰবাৰ পৰা ঋণি ঋণি হৰিনাম হৰিকীৰ্তনৰ সুৰ এটা যাতে মোৰ কাণকেইখনে শুনক, এইখন কৃপা কৰোঁ। আমি শেষ বিচনাত পৰা দিনা আমাক ক'ব দিছে, হয়। গতিকে আমিও শেষ বিচনাত এদিন সকলোৱে পৰিম নহয়। এইখন পৃথিৱীৰ কাৰো পৈতৃক সম্পত্তি নহয়তো, সকলোৱে আমি যামগৈ। কিন্তু নিশ্চয় শেষ বিচনাত পৰা দিনা ভগৱন্তক সকলোৱে ক'বা, এই জন্মটোত কিমান দুখ ভুল অপৰাধ পাপ কৰিলোঁ, কিমান ভাল কাম কৰি কিমান যশস্যা পালোঁ, তাৰ আঁতৰি নাই। গতিকে আপুনি হিচাপ নিকাচ কৰি যদি কেনিবাকৈ বেয়াটো পায়, মোক নৰকত থকটোত তাত আপত্তি নাই। নৰকত থাকিও যাতে আপোনাৰ নাম শুনা মোক সুবিধা এটা পাওঁ, নহ'ব? গতিকে মন কৰিব, ইন্দ্ৰদ্যুম্ন ৰজা যেতিয়া অগস্ত্যী মুনিয়ে গৈ অভিশাপ দিলে, ইন্দ্ৰদ্যুম্ন ৰজা তাৰমানে যেতিয়া জগন্নাথ মূৰ্তি বনোৱাৰ পাছত হাজাৰ হাজাৰ লাখ লাখ লোকসকলে ইন্দ্ৰদ্যুম্ন ৰজাক ধন্যবাদ দি আছে। আৰু ইন্দ্ৰই আহি তেওঁক কৈছিলে কি, ধন্যবাদ ৰজা, মৰ্ত্যত মনুষ্য ৰজাই ইমান এটা ডাঙৰ ভাল কাম কৰা ইমান দিন মই প্ৰমাণ পোৱা নাই, আপুনি যে ইমান ডাঙৰ কাম এটা কৰিলে। এনেধৰণে সকলোৱে ভাল ভাল বুলি কোৱাত ইন্দ্ৰদ্যুম্ন ৰজা গৌৰৱ আহিল। গৌৰৱ আহি মানে সি নিজকে তলৰ পিনে মূৰ কৰি মানে সিংহাসনত বহি গপচত ভাবি আছে, বাহ ময়ো ধেমালি মানুহ নহয়, হয়নে? মই জগন্নাথ প্ৰণৱ, মই লাখ লাখ মানুহে সেৱা কৰি পাপ নাশ কৰাৰ সুবিধা দিলোঁ, মই আৰু ইয়াতকৈ কি ভাল কাম কৰিব লাগে, মই কিমান ভাল কাম কৰিছোঁ, এইটো গৌৰৱ আহিল। কিন্তু অগস্ত্যী মুনি আহি ওচৰতে খাৰা হৈ আছে, অগস্ত্যী মুনিক ভূক্ষেপ নকৰিলে। তেতিয়া লগে লগে অগস্ত্যী মুনিয়ে ধ্যান কৰি চালে, ই কিহৰ কাৰণে মোক ঋষিমুনি বুলি অৱজ্ঞা কৰি আছে বা মাতা নাই। ধ্যান কৰি চোৱাৰ লগে লগে তেওঁলোকৰ যুগবলৈ পাই গ'ল গৌৰৱ। আই লগে লগে এইৰা চকু মেলা, তুমি ধ্যান কৰি আছা নে গৌৰৱত মজি আছা? মই সকলো জানিলোঁ তুমি গৌৰৱত মজি আছা। গতিকে তোমাৰ যিটো গৌৰৱ, গতিকে তুমি, মই অভিশাপ দিলোঁ তুমি গজেন্দ্ৰ হৈ যোৱা। লগে লগে অভিশাপ দিলে গজেন্দ্ৰ হওক। তেতিয়াই ইন্দ্ৰদ্যুম্ন ৰজাই ধৰ ফৰাইছে, ফৰাই ঋষিৰ চৰণত ধৰি কৈছে, সেই গুৰুদেৱ মোৰ গতিটো কি হ'ল? মই হয় অলপমান গৌৰৱতে আপোনাক অৱজ্ঞা কৰিলোঁ, তাৰ ফলতে আপুনি অভিশাপ দিলে গজেন্দ্ৰ হওক। মই গজেন্দ্ৰ হ'লে মোৰ গতিটো কি হ'ব? পশুৰ জন্ম মোৰ, হয়। এই তেতিয়া অগস্ত্যী মুনিয়ে কৈছে, মই যি অভিশাপ দিয়া হ'ল এই অভিশাপৰ খণ্ডন নাই, তথাপি মই তোমাক এটা উপায় দিওঁ, হয়নে? শেষকালত তুমি যেতিয়া বিপদত পৰিবা, তুমি এই কথাখিনি স্মৰণ কৰাৰ অধিকাৰ পাবা আৰু তুমি ভগৱন্তক স্মৰণ কৰাৰ অধিকাৰ পাবা। কল্যাণ কাৰিকৰ সবাই কৰি দিয়ক মনৰ বাঞ্ছা। আৰু তুমি ঈশ্বৰক স্মৰণ কৰি তুমি আত্মাক গতি দিব পাৰিবা, যোৱা, হয়নে? সেইকাৰণে সেইদিনাৰ পৰা হাতী জন্ম পালে, প্ৰায় কলগছ বাঁহপাত নানা ৰকমৰ খাদ্য খাই ফুৰিবলগীয়া হ'ল। সদৌ শেষত তাই যেতিয়া পানী খাব যাওঁতেই সৰোবৰত যেতিয়া গাহে ধৰি লৈ তললৈ লৈ গ'ল, তেতিয়া প্ৰথম মানে চিন্তা নকৰাকৈ হাজাৰ বিজাৰ তেওঁৰ পত্নী পুত্ৰ পুত্ৰীসকল আছিলে, সকলোকে ক'লে ধৰা, চবেই ধৰা। একদম পাৰৰ পৰা ধৰি চবেই হাজাৰ হাজাৰ হাতীয়ে লাইন হৈ বল দি আছে, কিন্তু গাহৰ মুখকে উদ্ধাৰ কৰিব নোৱাৰিলে।
আৰু তেতিয়া লাহে লাহে তেওঁ মনত পৰি গ'ল অগস্তি মুনিয়ে যে ক'লে তোমাৰ বিপদৰ সময়ত তোমাৰ এইটো জন্মৰ কথা মনত পৰিব, ঈশ্বৰক আৰাধনা কৰা সুবিধাকণ পাবা। এই তেতিয়া ইন্দ্ৰদুম্ন ৰজা বা গজেন্দ্ৰই তেতিয়া দেখিলে ভাৰ্যা পুত্ৰক এইসকলে আৰু মোক ৰক্ষা কৰিব নোৱাৰে, এক ভগৱন্তৰ বাহিৰে এই বিপদত মোক ৰক্ষা কৰোঁতা কোনো নাই। সন্দেহ মেৰাই পদ্মপুতৰ ওপৰত তুলি গজেন্দ্ৰে শৰণ লৈলা তাহি হৰি বুলি। লগে লগে যেতিয়া পদুম ফুল এটা মেৰিয়াই লৈ সুৰপাতেৰে সৈতে ভগৱন্তক চুমন কৰিলে, লগে লগে ভগৱন্তে তেওঁক উদ্ধাৰ কৰিলে। গতিকে আমাৰো সেই গা গজেন্দ্ৰৰ যুদ্ধখন হ'বই এদিন, হয়নে? মধ্য দেশলৈ গা গজেন্দ্ৰৰ যুদ্ধ, আমাৰ গা গজেন্দ্ৰৰ যুদ্ধ এদিন হ'ব। যিদিনা আমাৰ শৰ উহা টানি থকা হ'ব, শেষ বিচনাত পৰি, সেইটোৱে কৈছে গা গজেন্দ্ৰৰ যুদ্ধ। আৰু সেই সময়ত যদি আপোনাসকলে ভগৱন্তক স্মৰণ কৰিব পাৰে, ভগৱন্তক যদি প্ৰাৰ্থনা কৰিব পাৰে, ভগৱন্তক যদি মনত পেলাব পাৰে, ভগৱন্তক যদি আৰাধনা কৰিব পাৰে, তেনেহ'লে নিশ্চয় আপোনাসকলকো পৰম প্ৰভুৱে গতি দিব বুলি আজি গংগা পাৰ শুকদেৱে পৰিষদক বুজাই আছে। গোবিন্দ কৃষ্ণ, ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত গীত শুনক, মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান সৌভাগ্যৱান। এতিয়া এই আইধাৰ শেষৰ ফাঁকিয়ে আমাক বুজালে, সেই লোকসকল কৃষ্ণৰ কিংকৰে তেৱেশে নিষ্ঠৰে ডাকি বোলা ৰামৰ ৰাম, হয়নে? আইধাৰ শেষত আমাক বুজালে আমি প্ৰভু ভগৱন্তৰ ওচৰত শৰণ ল'ব লাগিব, নহ'লে আমাৰ ৰেহাই নাই। কাৰণ আমি ৰাতি দিন একেকাৰ কৰি কেৱল মায়াত আবদ্ধ হৈ আছোঁ। ধন ধান পুত্ৰ ভাৰ্যা, হয়নে? মায়াত মন মজিয়া, মায়াত মন ভুগিয়াই, অ মই মহাপাপী প্ৰভুক নিচিনিলো, অ প্ৰভু এই জীৱন বিফলে যায়। এই ধন ধান পুত্ৰ ভাৰ্যা মায়াত পৰি আমাৰ জন্মটো বিফলে হ'ল। হে জগন্নাথ, হে প্ৰভু কৃষ্ণ দেৱকী নন্দনদেৱ, আমাক অকণমান কৃপা দৃষ্টিৰে চাওক। আপোনাৰ হেনো নাম তিনিটা, কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণা সাগৰ, হয়নে? এইকেইটা নামৰে সৈতে যদি আপুনি আমাক কৃপা কৰে, আপুনি আমাক দয়া কৰে, আপুনি আমাক কৰোণা কৰে, তেনেহ'লে এই পৃথিৱীখনত মনুষ্য জন্ম শান্তি লাভ কৰি পৰৰ জন্মটো আমি আত্মাক শান্তি দিব পাৰিম বুলি আজি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ বাকী ভাল বুলি ভাবি থাকোঁ, ভালে কৰি থাকোঁ।
আমাক ক'লে, সেই লোকসকল মহাপাপী নৰু তৰে স্মৰি যাৰ নাম, হেন কৰোঁ নাক কৰোঁ পুনশ্চ প্ৰণাম। মহাপাপী আমাৰ এই পৃথিৱীখনতে বহুত লোকসকলে পাপ কৰিও আকৌ পাপৰ পৰা নিস্তাৰ পাইছে। তাৰ কথা গংগা পাৰ শুকদেৱে পৰীক্ষিতক বুজালে, এই ৰজা চোৱা, মহাপাপী অজামিল লক্ষ লক্ষ কৌটি কৌটি পাপ কৰিও মৃতকৰ সময়ত তেওঁৰ সৰু পুত্ৰটোৰ নাম নাৰায়ণ আছিল। নাৰায়ণৰ নাম লোৱাৰ লগে লগে তেওঁ লক্ষ লক্ষ পাপকো নিস্তাৰ পাই তেওঁ বৈকুণ্ঠত যাব পাৰিলে। এইবোৰ হ'ল প্ৰমাণ। আৰু শতাংগ ৰজাই গোটেই জীৱনটো শেষ কৰি মাত্ৰ যেতিয়া দেৱতাসকলৰ উপকাৰ কৰিলে, তেতিয়া দেৱতাসকলে ৩৩ কোটি দেৱতাই তেওঁক কৈছিলে, সকলোৱে এটি এটি বৰ দিম, আপোনাক কি লাগে। তেতিয়া শতাংগ ৰজাই ক'লে, সকলোৱে মোক বৰ দিবা খোজা সত্য, কিন্তু মইনো কিমান দিন জীয়াই থাকিম, তাৰ এটা পাৰিলে চাই দিয়ক। তেতিয়া দেৱতাসকলে চাই দেখিলে মাত্ৰ 2 দণ্ডৰ সময় আছে, ৰজাৰ মৃত্যু আহিয়ে পায়। তেতিয়া লগে লগে ৰজাই ক'লে, সেই ইন্দ্ৰ, মোক আৰু বৰৰ প্ৰয়োজন নাই, নিমিষৰ ভিতৰতে পাৰিলে মোৰ ৰাজ্যত মোক পুচাই দিয়ক। আৰু ৰাজ্যত পুচাই দিয়াৰ লগে লগে তেওঁ বৰপুত্ৰক ৰাজ্যভাৰ দি 2 দণ্ডপৰত তেওঁ গোটেই জীৱনটোৰ দুখ ভুল অপৰাধ পাপ সকলো নাশ কৰি আত্মাক গতি দিব পাৰিলে। গতিকে ৰজা, তুমি চিন্তা নকৰিবা, তুমি আকৌ 7 দিন সময় পাইছা নহয়, 7 দিনত গতি নোপোৱাৰ অৰ্থ নাই। তেওঁ যদি 2 দণ্ডত গতি পায়, তুমি 7 দিনত গতি নোপোৱাৰ কোনো অৰ্থ নাই। গতি পাবা, কিন্তু কায় মন বাইক এক কৰা, হয়নে? অহংকাৰ, অভিমান, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, হিংসা, নিন্দা, ঘৃণা, সমালোচনা, এইবোৰ চব ত্যাগ দিয়া, হয়। আৰু লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, 6টা ৰিপুবোৰ তুমি পৰিহাৰ কৰা। তুমি এই সময়ত জানা যে মই মৃত্যু আহি পালে, গতিকে এইবোৰত মই বাঞ্ছা কৰি সত্যা নাই। এই বুলি যদি তুমি একশৰণ হ'ব পাৰা, তেনেহ'লে ৰজা গতি নোপোৱাৰ কোনো অৰ্থ নাই। 2 নম্বৰতে আমাক ক'লে, হে প্ৰভু ভগ অন্ত মূল গুৰু, প্ৰণত পালক কাম পুৰ বহু তৰু। তাৰমানে গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্ত। প্ৰভু ভগৱন্ত ক'ত আছে? বোলে কৃষ্ণ মন্দিৰত আছে। প্ৰভু ভগৱন্ত ক'ত আছে? নামঘৰত আছে। আমাৰ সুদৃঢ় বিশ্বাস লাগিব, আমাৰ হৃদয়তো কৃষ্ণ আছেই, হয়নে? আজি বহুত বছৰ আগৰ কথা কৈছোঁ। আমাৰ মাটিমহলত এঘৰ মানে তেওঁৰ পত্নীগৰাকী বৰ চালাক চতুৰ। তাৰপিছত এই গিৰিয়েকটো অকণমান ভুদা মাৰা। তাৰপাছত যেতিয়া ল'ৰা ছোৱালীকেইটা অসুখ হ'ল, তেতিয়া ঘৈণীয়েকে তাক ক'লে, এই নামঘৰতে যায় বন্তি চন্তি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা এটা কৰি আহাগৈ, হয়। তাৰপিছত আহিলেগৈ কৰি, আৰু 3 দিনমান হ'ল, অলপ অলপ ভাল পাইছে, অলপ অলপ ভাল পোৱা নাই, এনেকুৱা। তেতিয়া ঘৈণীয়েকে তাক ক'লে, আমাৰ নামঘৰত আচল ভগৱানটো নাই, তই যেনে তেনে কালিলৈ নহয় এই জিলাৰ নামঘৰটোত যাগ, হয়নে? তাৰপাছত যাই জিলাৰ নামঘৰটোত দি থৈ আহিলেগৈ। আহি যেতিয়া আকৌ থাকিলে, এৰাতি 2 দিন থকাৰ লগে লগে ঘৈণীয়েকে কৈছে, ইয়াতো ভাল ভগৱান নাই, তই যেনে তেনে বৰদোৱা থানত যাগৈ। তাৰপাছত বৰদোৱাক পঠিয়াই দিলে। বৰদোৱাত শৰাই তৰাই দি অহাৰ পাছত আকৌ কেইদিনমানৰ পাছত ঘৈণীয়েকে কৈছে, এই বৰ ভাল হোৱা নাই, লাহে লাহে বৰপেটাকে যাওঁগৈ নেকি, বৰপেটাতে মাহ প্ৰসাদ এমুঠি দেওঁগৈ নেকি। তাৰপিছত বৰপেটাত দি আহিলেগৈ। দি আহি আকৌ কেইদিনমান থাকি তেওঁ ইমান বেছি ভাল হোৱা নাই, লাহে লাহে ভাল হ'ব নহয় বাৰু। তেতিয়া আকৌ ঘৈণীয়েকে কয়, এই বৰদোৱা বৰপেটা হেনো এইবোৰ এৰি থৈ মহাপুৰুষ শংকৰদেৱে মধুপুৰতহে গ'লেগৈ, হয়। গতিকে এতিয়া ইয়াত আচল কৃষ্ণৰ মহিমাটো নাই,
আমাৰ অসমত নাই, বংগদেশৰ মধুপুৰত আছে। গতিকে আমাৰ বাধ্য মানে কিবা এটা কৰি এতিয়া মধুপুৰত যাব লাগিব, তেতিয়াহে ঘৰখনৰ শান্তি আহিব, হয়নে? এয়া কাহিনী মই যেনিবা শুনা কথা, ল'ৰালি কালৰ কথা। গতিকে আমাক কৈছে লোকসকল বিশ্বাসৰ ওপৰত এটা আছে, তাৰ নাম কি জানে? দৃঢ় বিশ্বাস। আমি দৃঢ় বিশ্বাস কৰিব লাগিব। ভগৱন্ত মোৰ দেহত আছে, ভগৱন্ত কৃষ্ণ মন্দিৰত আহিছোঁ ইয়াতে আছে, 14 সাক্ষী লয়া দেহ আছে দামোদৰ, ভান্দিবা নৰিবাৰে শুনা কলি ন। 14টা সাক্ষী লৈ প্ৰভু ভগৱন্ত আমাৰ দেহত বহি আছে। তাৰোপৰি আকৌ এটা ফাঁকি আমাক দেখুৱাই দিলে শুকদেৱে গংগাৰ পাৰত, হাতত শ্ৰী গোবিন্দ দানয়দী পতি সপ্তদ্বীপে জগন্নাথ কৰে বসতি, লোমডালে প্ৰতিও জগন্নাথ নাম লৈ প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত আছে। গতিকে আমি অ'ত যোৱা ত'ত যোৱা ইমান বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন নাই। মনতে সুদৃঢ় বিশ্বাস কৰক, ভগৱন্ত বুলি কোৱা এজন আছে, সেইজনে মোক জন্ম দিয়ালে আৰু সেইজনে মোক খুৱাই বোৱাই আছে, সেইজনেই মোক শান্তি দি আছে। তেওঁৰ ওচৰতে যদি আমি শৰণাপন্ন হওঁ, তেনেহ'লে নিশ্চয় ঈশ্বৰে আমাক সবাকো কল্যাণ কৰিব বুলি শাস্ত্ৰ ভাগৱতে বা গংগা পাৰত শুকদেৱে আজি পৰিতক বুজায়।